নমস্কাৰ মই হিমাশ্ৰী ব্লগলৈ আপোনাক স্বাগতম জনাইছো। আজি অন্য এটা ভিডিঅলৈ আপোনাক সন্মুখত আহিছো আৰু আজি 37 বছৰ সাধনা কৰা যিজন হনুমান ভক্ত তেওঁ মুখে ভাবিলো ৰাখৰ ওপৰত দুআষাৰ কম বুলি ভাবিছে তেওঁ আৰু আপোনাকে কেনে পাই জনাব কাৰণ হনুমান ভক্ত মানে তেওঁ আজি 37 বছৰ সাধনা কৰি আহিছে আৰু তেওঁৰ পৰা বহুতখিনি ভালেমানখিনি ভক্ত উপকৃত হৈছে আৰু মই আটাইতকৈ উপকৃত হৈছো নে মই বহুত ডাঙৰ এটা মই আপোনালোকৰ আজি সন্মুখত মই আজি কিমান টাইমত ভিডিঅ' বনাইছো গম পাই একদম সন্ধিয়া সময়ত মই এটা ভিডিঅ' বনাইছো আৰু এই ধূপ চাকি জ্বলোৱা সময় মই আপোনালোকক কেতিয়াও মিছা কথা নকওঁ মোৰ ডাঙৰ এটা আপোনালোকক মই চমৎকাৰ মানে হনুমান বাবাৰ ওপৰত মই এটা চমৎকাৰ মই আপোনালোকক কম দেই মোৰ ছোৱালীজনী মোৰ ডাঙৰ ছোৱালীজনী বহুত গা ভাল নাইকিয়া হৈছিলে সেইদিনাখন আছিলে শনিবাৰ দিনটো মানে কি হ'ল তাই খুব মানে ঠিক 11 মান বাজিছে দেই ৰাতি 11 মান বাজিছে 11 মান বজাৰ লগে লগে তাই ক'লে মা মই বাহিৰৰ পৰা আহোঁগে তাই মানে কি হ'ল আমাৰ বাহিৰলৈ যেতিয়া বাথৰুমলৈ অহা যোৱা কৰা হয় আমাৰ অকলে অহা যোৱা কৰে আৰু তাই বাহিৰলৈ আহিলে অহাৰ পাছত কি হ'ল গম পায়নে তাই অলপ টাইমৰ পাছতে তাই গাটো খুব বেয়া হ'ল মানে ইমানেই বেয়া হ'ল মা মোৰ বোলে গাটো বহুত বেয়া লাগিছে মোৰ বমি লাগিছে মোৰ পাচাব কৰিব লাগিছে মোৰ কিবা লাগিছে মানে ঢেৰ মানে তাই প্ৰব্লেম অলপ টাইমৰ তাৰ অকণমান টাইমৰ পাছত আকৌ কি হ'ল গম পায়নে মা মই উশাহ ঘূৰাব পৰা নাই সেই বুলি কৈ পেলাই মানে চকুত একদম পুৰা সম্পূৰ্ণ চকু ঢেল খুৱাই পৰি দিছে ছোৱালীজনী তাৰপাছত দেখিছোঁ তাই একদম ডাঙৰ উশাহ টানিছে উশাহ টনাৰ লগে লগে আমাৰ দেউতাক আছিলে মই আৰু আমাৰ তাই ভনীয়েক আছিলে আমি চাৰিটাই মানুহ আমাৰ পৰিয়ালটো এতিয়া কোনে কাৰ মুখলৈ চাম মানে মোৰ ভয় লাগিছে এতিয়া কি হৈছে ছোৱালী মানে এজনী জীয়ৰী ছোৱালী তেনেকৈ নাৰ্ভাছ হৈ পৰি দিছে মই বোলো তাইক মই কৈছোঁ কি হৈছে মা মই একো কৰিব পৰা নাই মই চকুৱে একো দেখা নাই কাণেৰে মই একো শুনা নাই মই মানে একো দেখাও নাই শুনাও নাই মই কিন্তু উশাহ ঘূৰাব পৰা নাই কথা হ'ল সিমানেই তাৰপাছত কি হ'ল লগালগ এতিয়া কি কৰিম কি নকৰিমকৈ 108 মাতি দিছোঁ 108 মতাৰ লগে লগে ডাক্তৰে লগালগ তাইক বেজি চেলাইন দিছে দিয়াৰ পাছত তাই অক্সিজেনটো মানে লগালগ ইয়াৰ পৰাই ফিটিং কৰি লৈ গৈছে দেই সম্পূৰ্ণ ইয়াৰ পৰা অক্সিজেন ফিটিং কৰি লৈ গৈছে কাৰণ তাৰ উশাহৰ প্ৰব্লেম আৰু তাত গৈ পেলাই উশাহৰ মানে ইমানেই ছুটি হৈ আহিলে 65 মাৰিছে 50 মাৰিছে মানে একেবাৰে মানে ধৰি লওক 60 মানে 60তকৈ মানে কেতিয়াও মানে আপ মাৰি থকা নাই মানে 60তকৈ তল মাৰি আছে মানে ডাক্তৰে মানে কোনো পধ্যে মানে ৰিস্ক ল'ব পৰা নাই আৰু ৰিস্ক ল'ব নোৱাৰি পেলাই কি কৰিলে গম পায় ডাক্তৰে কৈছে ইমাৰ্জেঞ্চি হয় আপোনালোকে ছোৱালীজনী যদি বচাবলৈ যদি বিচাৰে তেতিয়া ৰাতি ঠিক মানে 12:30 মান বাজিছে দেই আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে তাইক আপোনালোকে একদম ইমাৰ্জেঞ্চি ডিব্ৰুগড় লিখি দিছোঁ ডিব্ৰুগড় লৈ যাওক মই ডিব্ৰুগড় লৈ যাওক বুলি কোৱাৰ লগে লগে দেউতাকে আহি পেলাই চকু চলচলীয়া কৰি পেলাই মোক কৈছেহি যে ছোৱালীজনী ইমাৰ্জেঞ্চি ডিব্ৰুগড় নিবলৈ কৈছে ইফালে মই ঘৰত পিন্ধা হিচাপে শুই থকা যিটো মানে ৰাতি যিটো ডেস্কত মানে শুই থাকোঁ ধৰি লওক মই তেনেকৈয়ে গৈছোঁ আৰু ইফালে অকণমানি ছোৱালীজনীকো লগত লৈ লৈছোঁ দেউতাক গৈছে আমি চাৰিওটাই আছিলোঁ আৰু সেইকণ সময়ত মানুহৰ ATM থাকিলেও পইচা নাথাকে মানে কিছুমান ক্ষেত্ৰত ধৰি লওক পইচা যিটো মানে ডেইলি মানে প্ৰয়োজন হয় সেইটো আমাৰ দিনটোতো পইচাটো প্ৰয়োজন হৈ গ'ল সেই আৰু ৰাতি মানুহৰ প্ৰয়োজন তেনেকৈ নহয় তথাপিও দুটা মানে হাতত খৰচ হিচাপে 2 টকামান পইচাহে আছিলে দেই এতিয়া মানে কি হয় মানুহজনে মোৰ মুখলৈ চাইছে মই মানুহজনৰ মুখলৈ চাইছোঁ ইফালে ছোৱালীজনীৰ মুখলৈ চাইছোঁ ছোৱালীজনীক বচাবই লাগিব তেনেকুৱাতে মোৰ কি হ'ল গম পায়নে মোক সদায় মোক কয় যে মা দেউতাই সৰুৰে পৰাই শিকাই আহিছে ভগৱানক চিন্তা কৰিলে ভগৱানেই হৈছে একমাত্ৰ পথ প্ৰদৰ্শক সেইকণ সময়ত মই কি কৰিলোঁ গম পাই যি ছোৱালী উশাহ ঘূৰাব পৰা নাই একদম পূৰা ভুৰভুৰণি উঠি আহিছে মানে একদম ডাঙৰ মানে চিপ টনা নিচিনাকৈ টানিছে একদম চকু ঢেল খুৱাই দিছে সেইকণ সময় মই কি কৰিলোঁ তাই সোঁ হাতখনত ধৰি পেলাই মই কি কৰিলোঁ গম পাই একান্ত মনেৰে হনুমান বাবাক চিন্তা কৰি পেলাই ক'লোঁ বাবা তোমাৰ নামত তোমাৰ অবিহনে আমাৰ কোনো নাই আৰু এইকণ সময়ত তুমিয়ে আমাৰ একমাত্ৰ পথ প্ৰদৰ্শক আৰু তুমিয়ে সহায় তুমিও আমাক উদ্ধাৰ কৰা তাইক মই কি কৰিলোঁ হাত দুখনত ধৰি মই সম্পূৰ্ণ হনুমান চালিচা মই পাঠ কৰিছোঁ পাঠ কৰাৰ লগে লগে ইমানেই চমৎকাৰ যিজনী ছোৱালী 11টা বজাৰ পৰা 1টা বাজি গ'ল সেইকণ সময়লৈকে একদম টাইম আছে সম্পূৰ্ণ 1টা বজা আপোনালোকে যদি মোক যদি বিচাৰে মই যিখন কাগজ ডাক্তৰে লিখি দিয়া সেই কাগজখনো মই আপোনালোকক দেখাবলৈ মই ৰাজি আছোঁ নে কি হ'ল গম পায় হনুমান চালিচা পাঠ কৰি উঠিছোঁ পাঠ কৰি উঠাৰ অকণমান টাইমৰ পাছতে ডাইৰেক্ট 99 মাৰি দিছে তাই পালছটো ডাইৰেক্ট 99 ডাক্তৰে মই হনুমান চালিচা পাঠ কৰিছোঁ পাঠ কৰা ঠিক 5 মিনিটৰ ভিতৰতে
যিজনী ছোৱালী একেবাৰে ডাঙৰ চিপ টানি টানি আছে কি কম মানে মই আপোনাক ক'বলৈ মানে মোক গাম হিঁয়ৰি গৈছে এটা একদম সম্পূৰ্ণ মানে আকস্মিক হিচাপে হৈ যোৱা এটা দুৰ্ঘটনা কিমান ডাঙৰ পৰা দুৰ্ঘটনাৰ পৰা মই বাচি গৈছোঁ ডাইৰেক্ট 99 মাৰি দিছে 99 মাৰি দিয়ে লগাই লগে ডাক্তৰে মানে আচৰিত হৈ গৈছে নাৰ্ছ আহিছে ডাক্তৰ আহিছে অট'মেটিকটো তাইৰ লগত লাগিয়ে আছে আচৰিত লগালগ 99 মাৰি দিছে যেতিয়া ডাক্তৰে ক'লে তাই সম্পূৰ্ণ 99 মাৰি দিয়াৰ লগে লগে ডাক্তৰে এটা বেজি দিছে বেজি দিয়াৰ পাছত তাই কৈছে অ' মা লগালগ বহি দিছে অ' মা মই ঘৰলৈ যাওঁ মোৰ গাটো ভাল লাগিছে চাওকচোন বাৰু কিমান এটা ডাঙৰ মোৰ যিনেকি মই সেইকণ সময় মই এজনী ছোৱালী হেৰুৱাবলৈ লৈছিলোঁ সেইকণ সময়তো ডাক্তৰেতো একদম পূৰা জ্ঞান তেতিয়াহ'লে তাতকৈ আৰু ডাঙৰ মানে প্ৰমাণ কি বুলি ক'ম আৰু বহুত ডাঙৰ প্ৰমাণ মানে কি ভগৱানক আচলতে প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই আমি উশাহ লৈ আছোঁ আমি কথা কৈছোঁ তেতিয়াহ'লে তাতকৈ ডাঙৰ প্ৰমাণ আৰু কেনেকৈ ক'ম বাৰু চাওকচোন আমি উশাহ লৈ আছোঁ আমি চকুৱে দেখিছোঁ আমি কাণেৰে শুনিছোঁ আমি কথা কৈছোঁ আমি জীৱিত হিচাপত আছোঁ এয়া কাৰ কাৰণে হৈছে ভগৱানৰ কাৰণে কাৰণ ভূত থাকিলে ভগৱান থাকিবই পোহৰ থাকিলে আন্ধাৰ থাকিবই আৰু তাত কোনো মানে বিভেদৰ প্ৰয়োজন নাই কিছুমানে কৈছে কিছুমানে কেইটামান ভিডিঅ' দিছে দেই ভিডিঅ'কেইটা মানে কি অন্ধবিশ্বাসৰ ওপৰত দিছে তেওঁলোকে এইটো কথা জনা নাই যে অন্ধবিশ্বাসত তেওঁলোকে ভগৱানৰ নামত ধূপডাল জ্বলাই নজ্বলায় তেওঁলোকে নিজৰ ওপৰত আত্মবিশ্বাস আছে নাই একচুৱেলি অন্ধবিশ্বাসটো হৈছে এতিয়া এটা ডাঙৰ মানে ব্যাধি মানে এইটো কেনেকৈ ৰোধ কৰিব লাগে সেইটো চাব লাগে কিন্তু ভগৱানক কেতিয়াও পাহৰি যাবলৈ কোৱা নাই আৰু ইমানেই ক'লোঁ আৰু ইমানেই কৈ পেলাই আপোনালোকে ভিডিঅ'টো উপভোগ কৰক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তেন্তে আপোনালোকে চাওকচোন দেই ভিডিঅ'টো নমস্কাৰ জয়তে শ্ৰদ্ধাৰ সমূহ ভক্তবৃন্দলৈ ৰাইজলৈ মোৰ এই অধমৰ নমস্কাৰ জনাইছোঁ আজি শ্ৰীকৃষ্ণৰ ৰাসলীলা এই সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ সমূহ অসমবাসী ৰাইজলৈ যাতে আমাক আশীৰ্বাদ দিব ৰাস হৈছে আত্মা আৰু পৰমাত্মাৰ মিলন ক্ষেত্ৰ ৰাস এই ৰাস গজন ভ্ৰমণ বুৰণ উৰণ এই চাৰিমুঠি জীৱ অবিৰামভাৱে অবিচ্ছিন্নভাৱে তেওঁ ৰমণ কৰিব লাগিছে আজি আত্মাৰ পৰমাত্মাসকলৰ মিলন ক্ষেত্ৰ ৰাস তৰু তিন্ন সকলো তেওঁলোকৰ কৃষ্ণই প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ পৰা তেওঁলোকক লৈ আনিছে তেওঁ লীলা কৰিবলৈ সেই যোগী মহাযোগীসকলে কত তপস্যাৰ ফলত কৃষ্ণক তেওঁলোকে লগ পাইছে আজি আমি এই ৰাস মহোৎসৱৰ কাৰণে আপোনালোকক প্ৰণিপাত জনাইছোঁ আৰু কৃষ্ণ হ'ল পৰমেশ্বৰ পৰমাত্মা আৰু ৰাধা হ'ল আত্মা তেওঁলোকৰ বিবাহ নহয় এখন আত্মাৰ পৰমাত্মাৰ মিলন ক্ষেত্ৰ ৰাসমঞ্চ আজি আপোনালোকৰ ৰাসমঞ্চত সকলোকে নিবেদন কৰিছোঁ আৰু ভক্তিভৰা প্ৰণাম জনাইছোঁ আজি আমি আগবাঢ়িছোঁ ইয়াতে আমাৰ ৰামায়ণৰ আদিকাণ্ডৰ বিষয়লৈ অকণমান আপোনালোকৰ কৃতিবাস ৰামায়ণৰ পৰা অনা হৈছে আৰু সকলো কথা ভাঙিছি ক'বৰ কাৰণে মোবাইলত অকণমান অসুবিধা সেই হেতুকে যথা আমি খণ্ড খণ্ড হিচাপে পৰাপক্ষত দিবলৈ যত্ন কৰি এতিয়া বৰ্তমান আমাৰ আৰম্ভ হ'ব ৰামায়ণৰ আদিকাণ্ড এদিন প্ৰভু নাৰায়ণে বৈকুণ্ঠপুৰীত আনন্দমৰে লক্ষ্মীৰ লগত বহি আছিল
এনেতে প্ৰভু নাৰায়ণে এটা অভিলাষ সৃষ্টি কৰিলে। তেওঁ মনতে ভাবিলে প্ৰভুৱে তেওঁৰ নিজৰ দেহৰ পৰা 4 অংশে শ্ৰীৰাম, ভৰত আৰু শত্ৰুঘ্ন, লক্ষ্মণ 4 অংশে ৰূপ ধৰিছিল আৰু লক্ষ্মী দেৱীয়ে সীতাৰ ৰূপ ধাৰণ কৰিলে। আৰু তেওঁলোকে কি কৰিলে, ভৰত, শত্ৰুঘ্নে বা লক্ষ্মণে তেওঁলোকৰ যথাযথ হিচাপে তেওঁলোক ৰামক শুশ্ৰূষা কৰি তেওঁলোকে আছে। এনে এটা নাৰদ মুনি বীণা বাই আহিলে। বীণা বাই ঈশ্বৰৰ গুণানুকীৰ্তন গাই আহি দেখিলে নাৰায়ণৰ আজি কি ৰূপ। তেওঁ দেখি পেলাই ভয়তে গাৰ বস্ত্ৰ পৰ্যন্ত তিতি গ'ল। তেওঁ কাকো নেমাতি একেবাৰে পোনে গৈ তেওঁ ব্ৰহ্মাৰ ওচৰ পালে। আৰু ব্ৰহ্মাৰ ওচৰলৈ গৈ ব্ৰহ্মাক সকলো কথা অৱগত কৰিলে। অৱগত কৰাৰ পিছত ব্ৰহ্মা আৰু নাৰদে লগ লাগি এতিয়া তেওঁ শিৱৰ ওচৰলৈ গ'ল। শিৱৰ ওচৰলৈ শিৱক ক'লে, প্ৰভু, আমি নাৰায়ণৰ ওচৰলৈ গৈছিলোঁ। নাৰদে ক'লে, আমি দেখিলোঁ এইটো। তেতিয়া শিৱই ক'লে যে প্ৰভু নাৰায়ণে 60,000 বছৰৰ পিছত তেওঁ পৃথিৱীত জন্মগ্ৰহণ কৰিব। ৰাৱণ বুলি এটা দুৰ্দান্ত ৰাক্ষস জন্ম হ'ব। তেওঁক বধিবৰ কাৰণে 4 অংশে অৱতাৰ ল'ব। ৰামে পিতৃ সত্য বাক্য পালন কৰিব। সীতা দেৱী আৰু লক্ষ্মণ বনলৈ যাব। সীতা উদ্ধাৰি ৰামে ৰাৱণক নিধন কৰিব আৰু লৱকুশ নামে সীতা দেৱীৰ 2টি পুত্ৰ হ'ব। ৰাম নামে মহাপাপীও উদ্ধাৰ হয়। শিৱৰ উত্তৰত ব্ৰহ্মাই সুধিলে, তাৰমানে শিৱৰ উত্তৰত ব্ৰহ্মাই সুধিছে, তেনে মহাপাপী লোক পৃথিৱীত ক'ত আছে? তেতিয়া শিৱই হাঁহি মাৰি ক'লে, পৃথিৱীত শ্ৰৱণ মুনিৰ পুত্ৰ ৰত্নাকৰ বুলিয়ে এজন মানে দস্যু বৃত্তি কৰি জীৱন নিৰ্বাহ কৰি আছে। তেওঁৱেই মহাপাপী। ব্ৰহ্মা আৰু নাৰদক ক'লে, শিৱই ক'লে, সেই ৰত্নাকৰক ৰাম নাম দান কৰা। তাৰমানে কি ক'লে, তোমালোক 2জন গৈ পেলাই তাৰমানে ৰত্নাকৰক ৰাম নাম দান কৰা। শিৱৰ আদেশত 2জনে ৰত্নাকৰত থকাৰ বন পালেগৈ। ৰত্নাকৰে 2জনক দেখি খেদি আহিলে। তাৰমানে তেওঁতো দস্যুবৃত্তি মানুহ, বস্ত্ৰ লাগে, সোণ ৰূপ গহনা পাতি লাগে, খেদি আহিলে। আৰু 2জন মানে কি হ'ল, ব্ৰহ্মা আৰু নাৰদে তেওঁ ঐশ্বৰিক শক্তি থকাৰ কাৰণে যিখন খৰ্গ লৈ পেলাই ৰত্নাকৰে খেদি আহিছিল, সেই খৰ্গভাগেই ৰৈ থাকিলে। তেওঁ হাতৰ পৰা লৰচৰ কৰিব নোৱাৰিলে। আৰু ব্ৰহ্মা নাৰদ গৈছিল সন্যাসীৰ ভেষত। সন্যাসীৰ ভেষত গ'ল। ব্ৰহ্মাই ৰত্নাকৰ সুধিলে, বাপু সুধিলে, হেৰা, তুমি আমাক মাৰি কিমান ধন পাবা? এই সন্যাসীক মাৰি এই পাপ কাম কিয় কৰিছা? শুনা, 100 শত্ৰু মাৰিলে এটা গৰু বধ কৰা পাপ হ'ব। 100 গৰু মাৰিলে এজনী নাৰী পাপ হ'ব, নাৰী মৰা হন পাপ হ'ব। 100 গৰাকী নাৰী মাৰিলে এজন ব্ৰাহ্মণ মৰা নিচিনা পাপ হ'ব। আৰু 100 ব্ৰাহ্মণ মাৰিলে
এজন ব্ৰহ্মচাৰীক মাৰিলে সিমান পাপ হ'ব আৰু 100 ব্ৰহ্মচাৰীক মাৰিলে এজন সন্ন্যাসী মৰা সমান পাপ হ'ব। তুমি ইমান পাপ কিয় কৰিছা? তাৰ এই কথা শুনি মানে তেওঁলোকৰ ব্ৰহ্মা আৰু নাৰদৰ কথা শুনি ৰত্না কৰে এটা হাঁহি মাৰি কৈছে যে মই কিমানজন সন্ন্যাসী নিধন কৰিলোঁ, তাৰতো হিচাপেই নাই। ৰত্নাকৰৰ উত্তৰত ব্ৰহ্মাই ক'লে, মোক এনেকুৱা ঠাইত বধ কৰা য'ত মোৰ মৰাশটো থবা, তাৰ তলত থকা যাতে পৰুৱা এটাও মৃত্যু হ'ব নোৱাৰে। আৰু এই পাপবোৰ কাৰ কাৰণে তুমি কৰিছা, ইমান ডাঙৰ পাপবিলাক? তেতিয়া ৰত্নাকৰে ক'লে, এই ধন বস্তু য'ত পাওঁ, এই অলংকাৰে মোৰ পিতৃ মাতৃ আৰু পত্নীসকলক খুৱাওঁ আৰু ভৰণ পোষণ দিওঁ। তেতিয়া ব্ৰহ্মাই ক'লে, হেৰা এইটো তুমি কি কাম কৰিছা? তোমাৰ এই পাপৰ ভাগি তেওঁলোকে ল'বনে? তেতিয়া ৰত্নাকৰে ক'লে, কিয় নল'ব? মই যিমান য'ত কষ্ট কৰি পেলাই যি বধ কৰি যি কৰি মানে তেওঁলোকক ভৰণ পোষণ দি আছোঁ, এই পাপৰ ভাগি তেওঁলোকে কিয় নল'ব? বোলে এটা কাম কৰা, এই গছজোপাৰ তলতে নাৰদে ব্ৰহ্মাই ক'লে, আমি এই খন্তেক তুমি পিতৃ মাতৃ পত্নী সুধি আহা। তেতিয়া মানে ৰত্নাকৰে ক'লে, এইকেইজন চালাকি কৰি মোৰ পৰা যাবলৈ লৈছে নেকি? তেতিয়া ব্ৰহ্মাই সন্ন্যাসী ৰূপত থকা ব্ৰহ্মাই ক'লে, তোমাক কথা দিছোঁ, সত্যই আমি ক'লেও নাযাওঁ, আমি সন্ন্যাসী, তুমি এই বিষয়লৈ পিতৃ মাতৃ সুধি আহা, আমি গছজোপাৰ তলতে ৰৈছোঁ। এই বুলি কোৱাত ৰত্নাকৰে অকণমান বিশ্বাস সহকাৰে কথাষাৰ ল'লে। লৈ পেলাই তেওঁ পিতৃৰ মাতৃক আৰু পত্নীক সুধিবলৈ গৈছে। গৈ এতিয়া কি পায়, আমি ইয়াৰ অধৰ্মে এই ভাগ হ'ল কৃত্তিবাস ৰামায়ণৰ আদিকাণ্ড। প্ৰথম কৃত্তিবাসৰ আন এটা নাম সদাশিৱ। আপোনালোকলৈ আমি বৰ্তমান এই আদিকাণ্ডৰ প্ৰথম ভাগকে প্ৰেৰণ কৰিছোঁ। কিবা যদি দুখ হয় চাব, আৰু যদি আপোনালোকে ভাল পায় কমেণ্ট যদি দিয়ে যে এনেকুৱা আমাক ভিডিঅ' লাগে, তেতিয়াহে মই আকৌ পুনৰবাৰ আপোনালোকক দিয়াৰ যত্ন কৰিম। নমস্কাৰ।